UAEৰ ৰাজধানী আবু ধাবিত সুবৃহৎ মন্দিৰ স্থাপন 700 কোটি টকা ব্যয় সাপেক্ষে মন্দিৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে লগতে থাকিব UAEৰ ৰাষ্ট্ৰপতি শেখ মোহাম্মদ বিন জায়েদ আল নাহিয়া আধ্যাত্মিক গুৰু শ্ৰী মহন্ত স্বামী মহাৰাজেও অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত খন্তেক সময়ৰ পিছতে উদ্বোধন হ'ব এই সুবিশাল মন্দিৰটো UAE চৰকাৰে দান দিয়া 27 একৰ ভূমিত স্থাপন কৰা হৈছে মন্দিৰটো ইতিমধ্যে দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী মোদী গৈ উপস্থিত হৈছে UAEত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিপুল আদৰণি জনোৱা হৈছে UAEত শনিবাৰে প্ৰধানমন্ত্ৰীক প্ৰবাসী ভাৰতীয়ই অসমীয়া গীতেৰে আদৰণি জনায় আৰু NKTVৰ আমাৰ সাংবাদিক গীতিকা দত্তৰ এখন বিশেষ প্ৰতিবেদন আমি UAEৰ পৰা আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ মই আছো বৰ্তমান আবু ধাবিত আৰু আপোনালোকে মোৰ পাছফালে দেখিছে নৱনিৰ্মাণ যেটো হিন্দু মন্দিৰ BAPSৰ হিন্দু মন্দিৰ সন্মুখত মই ৰৈ আছো আৰু আজি এই মন্দিৰটো উদ্ঘাটন হ'বলৈ গৈ আছে সকলো ৰাইজ আহি আছে এটো অকল ইনভিটেশন দ্বাৰা ইয়াত মানুহ আহিব দিছে আৰু খুব ষ্ট্ৰিক্ট সিকিউৰিটি ইয়াত চলি আছে আৰু এতিয়াও সময় আছে ইণ্ডিয়াৰ টাইম মতে 6টা বজাত আৰম্ভ হ'ব আসলতে আৰু এতিয়া বহুত সময় আছে মই আপোনালোকক পৰিৱেশটো দেখাব বিচাৰিছো কেনেকুৱা ধৰণৰ পৰিৱেশ আৰু মই ক'ব বিচাৰিছো অকমানিয়া হিষ্ট্ৰী বিষয়ে যে 1997ত প্ৰথমবাৰ বাবে যেতিয়া BAPSৰ প্ৰমুখ ইয়ালে আহিছিলে ফুৰিবলে তেখেত আহোতে তেখেতে ইচ্ছা কৰিছিল যাতে ইয়াত মৰুভূমিত এটা মন্দিৰ তৈয়াৰ হোৱাটো তেখেতে এটা সপোন দেখিছিল আৰু আজি সেই সপোনটো বাস্তৱত পৰিণত হ'ল 2015ত ইয়াৰ যিজন ক্ৰাউন প্ৰিন্স আছিলে তেতিয়া আৰু এতিয়া প্ৰেজেন্ট প্ৰেসিডেন্ট হিজ হাইনেছ শেখ মোহাম্মদ বিন জায়েদ আল নাহিয়ান তেখেতে 13.5 একৰ এটুকুৰা ল্যান্ড ইয়াত ডোনেট কৰিলে মন্দিৰ বনাবৰ কাৰণে আৰু 2017ত তেখেতে আৰু 13.5 একৰ ল্যান্ড টোটাল 27 একৰ ল্যান্ড তেখেতে ডোনেট কৰিলে এই মন্দিৰটো তৈয়াৰ কৰিবৰ কাৰণে আৰু আজি এই মন্দিৰটো ইনগ্ৰেট কৰিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে আৰু তেখেতৰ লগত থাকিব মন্দিৰৰ প্ৰমুখ শ্ৰী স্বামী মহন্ত মহাৰাজ আৰু লগতে থাকিব UAE প্ৰেসিডেন্ট হিজ হাইনেছ শেখ মোহাম্মদ বিন জায়েদ আল নাহিয়ান আৰু লগতে দেশে বিদেশৰ পৰা বহুত সকল লোক আহিছে আৰু খুব এটা আনন্দ পৰিৱেশ ইয়াত দেখা পোৱা গৈছে বহুত মানুহ আহিছে ইয়াত কিন্তু অকল ইনভিটেশন দ্বাৰাহে ইয়াত আজি আহিবলৈ এলাউ কৰিছে আৰু 18 তাৰিখৰ পৰা এইটো মন্দিৰ পাব্লিকৰ কাৰণে খুলি দিয়া যাব তেওঁলোকে এটা এপ তৈয়াৰ কৰিছে ফেষ্টিভেল অফ হাৰমনি নামৰ এটা এপ তৈয়াৰ কৰিছে আৰু সেই এপটো দ্বাৰা যিসকল আহিব বিচাৰিছে তেওঁলোকে ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ কৰিহে প্ৰথমতে আহিব পাৰিব তাৰ পিছৰ পৰা হয়তো 1 মাৰ্চৰ পৰা তেওঁলোক যিকোনো দৰ্শনাৰ্থী বা টুৰিষ্ট ইয়ালৈ আহিব পাৰিব